আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ NRCৰ। যদি আপোনালোকে NRCৰ ফাইনেল লিষ্টটো চেক কৰিছে, তাত আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, কেনেকুৱাকৈ আপোনালোকৰ নামটো এপ্ৰুভ কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আৰু যদি আপোনালোকে এতিয়াও NRCৰ লিষ্টটো চেক কৰা নাই যে আপোনালোকৰ নাম লিষ্টত আহিছে নে অহা নাই, কেনেকৈ আপোনালোকে NRCৰ ফাইনেল লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ যে কেনেকৈ আপোনালোকে NRCৰ ফাইনেল লিষ্টটো চেক কৰিব লাগিব। আৰু যদি আপোনালোকৰ ফাইনেল লিষ্টত আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, কেনেকৈ আপোনালোকৰ নামটো এপ্ৰুভ কৰিব লাগিব বা একচেপ্ট কৰিব লাগিব, এইটো যে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে ফাৰ্ষ্ট চাই লওক যে আপোনালোকৰ ফাইনেল লিষ্টত নামটো আহিছে নে অহা নাই, আৰু আপোনালোকৰ নামটো একচেপ্ট হৈ আছে নাই, কেনেকৈ আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত NRC ফাইনেল লিষ্ট চেক লিখি চাৰ্চ কৰি দিব। ইয়াত চাব, ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব NRC আছাম, এতিয়া আপোনালোকে সেইটো অপশ্যনটোৰ ওপৰত ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট চাৰ্চ কৰিব, এইটো 1 নম্বৰত অপশ্যন আহি যাব, আপোনালোকে সেইটো অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো থ্ৰী ডটত ক্লিক কৰি ডেস্কটপ ছাইট কৰি ল'ব। তো ইয়াত চাব দিয়া আছে ক্লিক হিয়াৰ, এতিয়া আপোনালোকে ক্লিক হিয়াৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ক্লিক হিয়াৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ARN নম্বৰ। ফাৰ্ষ্ট যিটো আপোনালোকৰ NRCৰ ARN নম্বৰ আছে, ইয়াত আপোনালোকে আপোনাৰ NRCৰ ARN নম্বৰটো ফাৰ্ষ্ট বহাই দিব। বহুতে কৈছে যে ইয়াত কেপচা ইনভ্যালিড দেখুৱায়, যিহেতু ইয়াত বহুতো নম্বৰ দি আছে, নম্বৰ কপি পেষ্ট নহয়, সেইকাৰণে ইয়াত আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ARN নম্বৰটো বহাই দিব। আৰু তলত যিটো কেপচা দি আছে, আপোনালোকে ফাৰ্ষ্ট নম্বৰটো বহাই দি কেপচাটো এবাৰ ৰিফ্ৰেছ কৰিব। তাৰপিছত আপোনালোকে কেপচাটো বহাই দিব। ইয়াত চাব নম্বৰটো ইয়াত বহাই দিব এনেকুৱাকৈ, আৰু যিটো কেপচা আহি যাব আপোনালোকে ফাৰ্ষ্ট কেপচাটো ৰিফ্ৰেছ কৰিব। তাৰপিছত আপোনালোকে এতিয়া কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত NRCৰ ফাইনেল লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত কিন্তু আপোনাৰ পৰিয়ালৰ সদস্যৰ যিকেইজন নাম আছে, ইয়াত সকলো নাম আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আপোনাৰ চিৰিয়েল নম্বৰ আহি যাব, মেম্বাৰ ID নম্বৰ আহি যাব, আপোনাৰ ফুল নেম আহি যাব, আপোনাৰ ইয়াত ফাদাৰ্ছ নেম মাদাৰ্ছ নেম আহি যাব, এইবোৰত লিখা থাকিব একচেপ্ট। যদি আপোনালোকৰ NRC লিষ্টত নাম আহিছে আৰু ইয়াত লিখা থাকে ৰিজেক্ট, তেনেহ'লে কিন্তু আপোনাৰ নামটো ৰিজেক্ট হৈ গৈছে। এতিয়া যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, কেনেকৈ আপোনালোকে এতিয়া একচেপ্ট কৰিব লাগিব। যিহেতু বৰ্তমান NRCৰ কাম বন্ধ হৈ আছে, সেইকাৰণে কিন্তু আপোনালোকে বৰ্তমান একচেপ্ট কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব লাগিব। যদি আপোনালোকৰ নামটো একচেপ্ট হৈ আছে, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকৰ NRCৰ নামটো ফাইনেল লিষ্টত অন্তৰ্ভুক্ত হৈ গৈছে। আৰু যদি আপোনালোকৰ নামটো লিষ্টত আহিছে আৰু ইয়াত লিখা থাকে ৰিজেক্ট, তেনেহ'লে কিন্তু এতিয়া আপোনাৰ নামটো ভেৰিফাই কৰিব লাগিব। এতিয়া আপোনালোকে কেনেকৈ ভেৰিফাই কৰিব জানি লওক। যিহেতু বৰ্তমান NRCৰ কাম বন্ধ হৈ আছে, সেইকাৰণে আপোনালোকে এতিয়া অলপমান ৱেইট কৰিব লাগিব। যেতিয়া NRCৰ কাম আৰম্ভ হৈ যাব, তাত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিলে আপোনালোকৰ নামটো এপ্ৰুভ হৈ যাব। ধৰি লওক আপোনালোকে লিষ্টটো চেক কৰিলে, ইয়াত আপোনাৰ সকলোৰে নাম একচেপ্ট হৈ আছে, খালি আপোনাৰ ফেমিলিৰ কোনোবা এজনৰ নাম ৰিজেক্ট হৈছিল, কিন্তু আপোনালোকৰ সেইটো নাম এপ্ৰুভ হৈ যাব। ধৰি লওক ইয়াত আপোনাৰ লিষ্টটো চাইছে, ইয়াত আপোনাৰ সকলোৰে নাম ৰিজেক্ট হৈছিল, কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ নহ'ব। এইটো হৈছে কিন্তু NRCৰ ফাইনেল লিষ্ট। আপোনালোকে এনেকুৱাকৈ NRCৰ ফাইনেল লিষ্টটো চেক কৰাৰ পিছত আপোনালোকৰ নামটো একচেপ্ট হৈছে ৰিজেক্ট হৈছে এনেকুৱাকৈ চেক কৰক।